সমস্যাটো হৈছে আমাৰ প্ৰত্যেকখন গাঁৱত নামঘৰৰ কাৰণে শৌচালয় চৰকাৰে আমন্ত্ৰণ কৰিছিলে আৰু আমাৰ মানে ৱাৰ্ডটোত দুখন গাঁও একেলগে হৈ আছে। মানে এখন উত্তৰ দলদলীয়া হৰিজন বস্তি আৰু এখন হৈছে উত্তৰ দলদলীয়া। এই দুখন গাঁও বেলেগ বেলেগ, কিন্তু আমাৰ মেম্বাৰগৰাকী একেগৰাকী। কিন্তু আমাৰ গাঁওখনলৈ যিটো শৌচাগাৰ আহিছিলে, সেই শৌচাগাৰটো হাইজেক কৰি যিগৰাকী মেম্বাৰ, তেওঁৰ থ্ৰুৱেদি তেওঁলোকৰ নিজৰ হৰি মন্দিৰৰ প্ৰাংগণত মানে নিৰ্মাণ কৰা হ'ল। নিৰ্মাণ কৰা হোৱাৰ পাছত যেতিয়া তাহাঁতৰ ফলকখন মাৰে, ওপৰত যিখন বেনাৰ মানে ফটোখন যে চৰকাৰক দিব লগা হয়, সেই চৰকাৰক দিবলগীয়া যিখন ফটো, তাত কিন্তু গাঁওখনৰ নাম উল্লেখ আছে, সম্পূৰ্ণ আমাৰ গাঁওখনৰ নাম উল্লেখ আছে। যেতিয়া আমাৰ গাঁৱৰ ৰাইজে মানে তাক দেখিলে, তাৰপৰা এতিয়া তেওঁকো মাতি অনা হ'ল। আমাৰ গাঁৱতে সভা হ'ল। তেওঁ কৈছে যে এইটো মোৰ কিবা, মই একো নাজানো। তাৰপৰা কৈছে কেছ দিলেও দি দিয়ক হেনো। সেইটো কাৰণে আমি আইনগত ব্যৱস্থা ল'বলৈ আজি ৰাইজ ওলাই আহিছোঁ। তুমি এজাহাৰ দিছা নেকি? এজাহাৰ দিছোঁ। কাৰ ওপৰত দিছা এজাহাৰ? এজাহাৰটো আমি মেম্বাৰৰ ওপৰতে দিব লাগিব, কাৰণ এতিয়া যিকোনো এটা চৰকাৰী আঁচনি মেম্বাৰৰ যোগেদিয়ে আহে। আমিতো গাঁওবাসী ক'ৰ পৰা টানি আনিব নোৱাৰোঁ। মেম্বাৰৰ যোগেদি চব বস্তুটো আমাৰ তাত ডিষ্ট্ৰিবিউট হয়। প্ৰথমতে চৰকাৰে মেম্বাৰৰ হাতলৈ দিয়ে, তেওঁহে ডিষ্ট্ৰিবিউট কৰে। কিন্তু তেওঁ যি ঠাইত দিব লাগে, যিটো নামত আহিছিলে, তাৰ পৰা হাইজেক কৰি তেওঁ নিজৰ গাঁৱৰ হৰি মন্দিৰত নি বহাইছে। ৱাৰ্ড মেম্বাৰগৰাকীৰ নামটো কি? ৱাৰ্ড মেম্বাৰগৰাকী নামটো কি? শ্ৰীমতী মঞ্জু দাস।